অ আরে কলে গ'ল পইচা কিটা আরে পকেটতে থৈছিলো কলে গ'ল ও দীপালি দীপালি ও দীপালি চাই ফেলা আছোন অ কি হল পকেটত টকা 2000 থৈছিলো নাইকিয়া নহয় কলে গ'ল তুমি দেখিছা নেকি আরে হাঁহি আছা যে হেৰি মানে মই মানে অনলাইনত কাপোৰ অৰ্ডাৰ দিছিলো অনলাইনত কাপোৰ অৰ্ডাৰ দিছিলা তাৰপিছত এই টকা কিনা লৈ গলা 2000 টকা লৈছিলে অনলাইনত কাপোৰ অৰ্ডাৰ দিছে 2000 টকা লৈছে আরে এটো কেনেকুৱা কথা তুমি ধুনিয়া কাপোৰটো কাপোৰ বাৰে গলি ধুনিয়া তুমি পইচা কিটা তেনেকে কি খৰচ কৰিছা এই কাপোৰটো বৰ ধুনিয়া তুমি দেখিলে যে আরে কাপোৰ ধুনিয়া গলি মাৰা তুমি মই খুদিছো ৰে কাপোৰ ধুনিয়া না বেয়া মোৰ পইচা কিটা কি তুমি তেনেকে খৰচ কৰা কিয়নো ইমান খং কৰিছা কাপোৰ খং নকৰি কি কৰিম সদায় দুদিনৰ মূৰে মূৰে অনলাইনত ইটো কাপোৰ আনে সিটো বস্তু আনে ইটো আনে পইচা কিটা লৈ গুচি যায় 2000 টকা লৈছে তাতে ইমান খং কৰিছা নে 2000 টকা লৈছে মই যে এটা দোকানত দিব লগা আছিল মোৰ ভাল লাগিছে কেনে লৈছো ভাল লাগিলে তুমি লৈ থাকিবা নেকি হা এটা দোকানত দিব লগিয়া আছে মই কৰ পৰা দিম কালি যে বস্তু কিনি আনিছিলো তুমি হেটো মেকআপ কৰিব পাৰিবা তুমি মোক নকলাকে এইবিলাক কাম কিয় কৰা মোৰ ভাল লাগিছে লৈছো আকৌ ভাল লাগিলে হল নেকি তোমাৰ মই খুদিব লাগে নেকি এটো কথা কবলৈ আহিছে হ'ব দিয়া ইমান খং নকৰিবা তুমি ক'ব পৰা মেকআপ কৰি দি দিয়া আৰু ক'ব মই মেকআপ কৰিম এতিয়া মোক কি গছ আছে নেকি ক'ব পৰা মেকআপ কৰি দি দিয়া কথা ক'লে হ'ল এই ৰচোন কি হ'ল কচোন কলে গৈছিলি নাই কোন এই গামোৰা ঘৰলৈ গৈছিলো কিবা এটা আলোচনা আছিল এই ৰচোন তহঁতৰ ঘৰত ইমান কি হৈ থাকে কি হৈছে ই অকমান আগত একেবাৰে ইমান একেবাৰে চিঞৰ বাখৰ হুলস্থুল লাগি আছে কিনো লাগি থাকে এই কালিও দেখোন শুনিলো ইমান লাগি থকা এই আজিও শুনিছো কিবা পইচা পাতি লৈ দেখোন দুইটা বোৱাৰী আৰু এই লৰাই লাগি আছে কি লাগি থাকে অ আৰে আইমনি তোক কি কম ক'বলৈকো লাজ লাগে বুঝছনে নাই আমাৰ বোৱাৰীয়ে ঘৰখন শেষ কৰি দিছে কৈছনে একেবাৰে তুলাং কৰি দিছে এই দুদিনৰ পিছে পিছে এসপ্তাহৰ পিছে পিছে অনলাইন অৰ্ডাৰ কৰি বস্তু আনে কাইলে 200 500 1000 মানে এনেকে মাহটো কিমান পইচা যায় কৈছনে আৰু হিনু কি কৰে কৈছন কি এটা সৰু সুৰা ব্যৱসায় কৰে যেনে তেনে ঘৰখন চলি আছে তাৰ পৰা নহয় মোৰ পৰা পইচা নিয়ে বুঝছনে মোৰ পৰা নিয়ে চাচোন তাই ঘৰখনকে তুলাং কৰি দিছে বুঝছনে হয় দে তাই বাৰু তেনেকেনো বা মনে মনে পইচাটো নিব লাগে নে তাইতো কলেও হয় খুজি কৰি নিলেও হয় হা এনেকে নিব লাগে সেই ল'ৰাটো হুলস্থুল কৰি থকা শুনিছো নহয় পইচা নাই কে হা তাই এইটো কি চৰিত্ৰ তাকেতো তাইক বুজাই নোৱাৰিলো তাই নিজৰ বোৱাৰী হৈতে এইবিলাক কাম কৰে তাইতো ঘৰখনৰ আতিগুৰিবিলাক চাব লাগে ঘৰখন কেনেকে চলিছে কি অৱস্থাত আছে তাই যদি বোৱাৰীজনী হয় সেইখিনি নুবুজে কোনে বুজিব কচোন মই বুজাই নোৱাৰিলো বুঝছনে একেবাৰে অবুজ বুঝছনে আৰু কিবা এটা ক'লে মুখ শুন নাপাব ভাত নাখাব মাত বোল নকৰিব এইবিলাক কাণ্ড ঘৰত চলি আছে বুঝছনে হা কেনেকে ধৰণে কি কৰিম মই মানে ভাবি নাপাওঁ বুঝছনে মানুহে শুনিলেও লাজ লাগে কচোন এতিয়া তই কলি কিমান লাজ লাগিছে মোৰ কচোন বাৰু কিয়নো নালাগিব আমি এতিয়া শুনি আছো কিমান বেয়া লাগিছে ককাইদেউহঁতৰ ঘৰতো আগত এনেকে হুলস্থুল কাজিয়া পেচাল লাগি নাথাকে সেই বোৱাৰীজনী অহা পাহে এনেকুৱা হুলস্থুলবিলাক শুনি থাকিবলৈ পাওঁ মই আকৌ মনতে ভাবিছো তাই আকৌ এইবিলাক আকৌ কি লুকা চুপি এইবিলাক কাম কৰি থাকে বাৰু কচোন সেয়া তাকে কৈছো তই ইমানজনী হলি ইয়াত গতিকে তই কেতিয়াবা গম পাইছনে আমাৰ ঘৰত কিবা হাই কাজিয়া হোৱা এতিয়া মানুহে নকওঁতে নাই মই লাজত নকওঁ বুজিছনে বাৰু যি হ'ল মই এপাক মাৰি আহোঁ বুজিছনে কি হৈছে অকণ চাওঁগে দেই কি আজিকালি বোৱাৰীবিলাক কি খালি অনলাইনত বস্তু লৈ একেবাৰে দেখা নাই সিহঁতৰ অৰ্ডাৰটো আহিলে যেন পাওঁ হেল্ল' আহিছে নেকি ঠিক আছে আপুনি আহক এই 10 মিনিটৰ বাদ ঠিক আছে আপুনি আহি থাকক আপুনি ফোন এটা কৰিব মই ওলাই যাম আজি আহিব লাগে নে অৰ্ডাৰটো আকৌ এই ৰাতিপুৱা মই লৈছোহে এতিয়া আকৌ এইটো 2 নম্বৰ অৰ্ডাৰটো আহিলেই নহয় মই এখেতৰ পৰা চুৰ কৰি 2000 টকা লৈছিলোহে ৰাতিপুৱা এতিয়া আকৌ 1000 টকা ক'ব মই মেনেজ কৰোঁ বাৰু
এখেতে ক'লে বা কি কৰে কি যে হ'ব এতিয়া আপুনি আহিছে কি হ'ল কোৱা এই হেৰি নহয় এই মই যে অৰ্ডাৰ এটা দিছিলোঁ আকৌ অৰ্ডাৰ দিলা মানে ৰাতিপুৱা অৰ্ডাৰটো যে আহিলে এতিয়া আকৌ এটা অৰ্ডাৰ আহিছে নহয় তুমি কি ভাত পানী খাবলৈ তোমাৰ ইচ্ছা নাই এইবিলাক অৰ্ডাৰ দি খালি পইচাবিলাক যে ধ্বংস কৰি আছা শুনকচোন মোক টকা 1000 দিয়কচোন এক টকাও নাই এটকাও নাই তুমি কি বুলি ভাবিছা হে এইবোৰ খালি এটা পাছত এটা অৰ্ডাৰ দি থাকিবা এটা দিনটো দুবাৰ তিনিবাৰকে বস্তু আহে নেকি মানুহৰ খং নকৰিবচোন কিয় খং নকৰিম এইবিলাক কিহৰ পাগলামি এইবিলাক 10 মিনিটৰ সময় দিছো মই পাবহি 10 মিনিট তুমি 2 ঘণ্টা সময় দিলেও 1 টকাও দিবলৈ নাই মই আৰু ক'ৰ পৰা দিম ইমান টকা তুমি খালি অৰ্ডাৰে দি থাকা আৰে এনেকুৱা পাগল থাকে নেকি কৰবা আপুনি মোক পাগল বুলি কৈছে পাগল নহয়তো কি মানুহে কি অৰ্ডাৰ দিলে পাগল হয় নেকি পাগল মানুহে ইমান সোপা অৰ্ডাৰ দিয়ে ভাল মানুহে দিয়ে নেকি মই পছন্দ হৈছে কাৰণে দিছো তোমাৰ পছন্দ হৈয়ে থাকিব তুমি অৰ্ডাৰ দিয়ে থাকিবা পইচা মই দি ভৰি থাকিম মোৰ আৰু কোনো ঘৰৰ খৰচ কৰিবলৈ নাই সৰু সুৰা ব্যৱসায় এটা কৰি ঘৰখন চলাই আছো আৰু দেউতাক হৈ তাহানি দিনাখনতে ৰিটায়াৰ্ড হ'ল সেইটো স্কেল মতে কেইটকা পেঞ্চন পায় হ'ব টকা 1000 খুজিছো ইমান কথা তুমি দেউতাৰ পৰাটো নিয়া 1000 টকা দিব নোৱাৰে মোক এতিয়া 1 টকাও নিদিওঁ তোমাৰ এই স্বভাৱবিলাক তুমি যদি এৰিব পাৰা ভাল কথা আৰু যদি এৰিব নোৱাৰে গুচি যোৱা ঘৰৰ পৰা মই তোমাক 1 টকাও দিবলৈ নাই বুঢ়াৰী দেউতা কি হ'ল কিয় কান্দি আছা নাই এনেই মই তোমালোকৰ সকলোবোৰ কথা শুনি আছো বুজিছানে মই সেইখিনি ৰৈ সকলোবোৰ কথা শুনি আছো শুনাচোন বুঢ়াৰী মই তোমাক এটা কথা কওঁ তুমিতো আমাৰ এই ঘৰখনৰ একমাত্ৰ বুঢ়াৰী হয় নে নহয় কোৱাচোন তুমি বুঢ়াৰী হৈ যদি এই ঘৰখনৰ এই আদি অন্ত ক'ত কি কৰিব লাগে নালাগে কি বস্তু লাগে নালাগে খৰচ কেনেকৈ কৰিব লাগে নালাগে এইখিনি যদি তুমি সৎভাৱেৰে ব্যৱহাৰ নকৰা তেতিয়াহ'লে ঘৰখন কেনেকৈ চলিব বাৰু কোৱাচোন হয় নে নহয় কোৱাচোন তুমি যে দুদিন পিছে পিছে অনলাইন অৰ্ডাৰ কৰা এদিনতে 2টা অৰ্ডাৰ আহে এইবিলাক ভাল হৈছে কোৱাচোন আৰু তাৰ ল'ৰাটো ইনকাম কি কোৱাচোন বাৰু সি যেনে তেনে দোকান এখন দি যেনে তেনে টুকটাককৈ চলি আছে সি সদায় তোমাক লাগ বুলিলে কেনেকৈ পইচা দিব পাৰোঁ কোৱাচোন এতিয়া মই বাটে পথে ওলাব নোৱাৰা হৈছোঁ এই আমাৰ ঘৰত কাজিয়াৰ কাৰণে ইটোৱে কয় সিটোৱে কয় বোলে তহঁতৰ ঘৰত কি হ'ব লৈছে এইবিলাক কিয় ইমান কাজিয়া হয় এতিয়া মোৰ নাকটো কটা গৈছেনে নাই কোৱাচোন বাৰু কিয় মোক হেনে মাতা কোৱাচোন এইবিলাক তোমাৰ ভুল হৈছে নাই তুমি বোৱাৰীজনী হৈ যদি নিজৰ ঘৰখনৰ কথা চিন্তা নকৰা তেন্তে কোনে বুজিব কোৱাচোন আমাৰ ঘৰখনৰ কথা কোনে চিন্তা কৰিব কোৱাচোন তুমিতো একমাত্ৰ বোৱাৰী হয় নে নহয় কোৱাচোন এই বুজা বুজিকে যদি কিবা এটা কাম আমি নকৰোঁ আৰু তুমি যদি অনবৰতে এইবিলাক বস্তু অনলাইন ইটো লাগে সিটো লাগে পাপুৱে ক'ৰ পৰা দিব পাপুৱে মইনো ক'ৰ পৰা দিব পাৰোঁ কোৱাচোন এনেকৈ হ'লে চলিব নহয় ঘৰখন কোৱাচোন এজনী বোৱাৰী হ'বলৈ বহুত কথাৰ প্ৰয়োজন আছে বহুত কথা জানিব লাগিব ঘৰখন কেনেকৈ চলিছে কি কথা কি বতৰা সেইবোৰ তোমাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে এজনী মাইকী মানুহে ঘৰখন শুৱনি কৰি ৰাখে ক'ত কি কৰিব লাগে সেইবিলাক সকলোবোৰ চিন্তা বোৱাৰীজনীয়ে বেছিকৈ কৰিব লাগে শুনা বোৱাৰী মই তোমাক এটা কথা কওঁ আই চাই বিয়ে কৰিব লাগে এই কথাটো মনত ৰাখিবা দেউতা আপুনি কথাটো ঠিকেই কৈছে ইমান দিনে মই বুজাই নাছিলোঁ ঘৰখন যে কেনেকৈ চলাম কেনেকৈ যে পইচা খৰচ কৰিম মই একো মানে চিন্তাই কৰা নাছিলোঁ ঘৰখন কাৰণে আজি আপুনি মোক চকু খুলি দিলে বুজি পাইছাতো হয় দেউতা মই বুজি পাইছোঁ